আজি আমি আপোনালোকক জিলাপি নহয় খুৰমা নহয় এটা বিশেষ লাৰুৰ কথা ক'ম ৰঙৰে জুই জ্বলিলা যি মনা খৰদাৰ যদিহে বৰপেটালৈ ফল্গোৎসৱ চাবলৈ আহিছে আৰু আপুনি যদিহে এই লাৰুবিধ খোৱা নাই তেনেহ'লে বৰপেটালৈ অহা এই যাত্ৰা অসম্পূৰ্ণ হৈ ৰ'ব আৰু সেই বিশেষ লাৰুবিধ হৈছে এইবিধ একেবাৰে প্ৰথমতে লাৰুবিধৰ নামটো কি বৰপেটাৰ মানে গন্ধৰ লাৰু মানে কি হৈছিল মানে আজি বহু বছৰ আগৰ পৰা গন্ধৰ দিনাই আৰম্ভ হৈছে বৰপেটা গন্ধৰ লাৰু বুলি কৈছে এতিয়া গোন্ধ আছে মানে নেকি কাজু মাৱা মাটাৰ গাখীৰ মানে চব মিক্স কৰি মানে মানে কৰ্পূৰ ইলাচি এনেকৈ চব বিভিন্ন ধৰণৰ বস্তু দি বনাইছিল সেই বস্তুটো নোহোৱা হৈ গৈছিল মানে আগতে কাণ বিন্দলে মানে কোনোবাৰ জোৰণত মানে এই লাৰুটো লাগিছিলে মানে কাণবিন্দৰ আগতে লাৰুটো আছিল আপোনাৰ টান এইটো মানে আপুনি দাঁতত দিয়াৰ লগে বিৰাট টান হয় লাৰুটো মানে টানটো মানে দাঁতত চবাই দিলে সিমক কাণখন ফুটাই দিলে কাণখন ফুটাই দিলে গমেই নাপায় লাৰুৱে খালে নে কাণে ফুটাই দিলে গমেই নাপায় এতিয়া তাৰমানে কাণ ফুটালে মানে লাৰু অলপ খালে মানে কাণো ফুটাই দিলে মানে চব টাইপত কৰা হৈছে আৰু লাৰুটো খাই চবৰে কয় লাৰুটো ইমান টেষ্টি এতিয়া টেষ্টি হৈ গৈছে আগতে দাঁত খালে দাঁত ওলি মানে ওলাই গৈ গৈছিল ইমান টান হৈছিলে আৰু কৈছে আপুনি জোৰণতো দিয়াৰ কথা জোৰণত আপোনাৰ মানে কি যেতিয়া জোৰণত মানে কইনাৰ হাতত মানে এনেকুৱা ডাঙৰ লাৰু বাপৰে দেখাই এনেকুৱা ডাঙৰ লাৰু এনেকুৱা ইয়াতকৈ ডাঙৰো দিওঁ মানে যাক যেনেকুৱা লাগে 500 টকা লাগে 200 টকা লাগে 300 টকা লাগে 100 টকা লাগে যাক যেনেকুৱা লাগে মানে কইনাৰ হাতত এনেকৈ দি দিয়ে কইনাৰ হাতত যেতিয়া দিয়ে মানুহে লাৰুটোৱে চাই মানে কাণ শুনা নাচায় মানে লাৰুটো আগতে চায় আগতকৈ বেছি লাৰু বিচাৰে নে কি বিচাৰে আগতে লাৰুটো সুধিব গন্ধ লাৰু আছে নে নাই মানে আহিলে 10টা আগতে গন্ধ লাৰু আগতে ক'ব তাৰপিছত বৰপেটাৰ টেপা নেকি নাম আছে এতিয়ালৈকে আপুনি কিমানখিনি প্ৰস্তুত কৰিছে লাৰু বৰ্তমান মই এই আজি 4-5 দিনত মোটামুটি নাই বুলি মই 5,500 ওপৰত মই লাৰু বনোৱা হ'ল আৰু আছে আজি বিক্ৰীটো মোটামুটি হয় আৰু প্ৰত্যেক দিনে কিমান মান বিক্ৰী হয় লাৰু 1 লাখ টকা ধৰি থকা আপুনি 1-1.5 লাখকলৈ হয় আৰু এইটো গোমৰ লাৰু বনাইছোঁ গোমৰ লাৰু টেষ্টি